আজি আকৌ এঠাইলৈ আহিছোঁ নদী কিনাৰৰ ঠাই চাওক এইপিনে দৃশ্যবোৰ আৰু এইখন হৈ গ'ল সোৱণশিৰি নদী। সোৱণশিৰি নদীৰ এটা অংশ। এই জেগাডোখৰ নাম মই পাছত ক'ম বাৰু আপোনালোকক। আৰু আমি আজি যাবলৈ চেষ্টা কৰিম সিপাৰে। আৰু সিপাৰে বৰ্তমান এতিয়ালৈকে সেইপিনে এটা ঘাট আছে। এই ঘাটটোতে মানে কোনো নাও চাও অহা নাই। আমি আগলৈ যাম, আগত অলপ লোকেশ্যনবোৰ চাই লওঁ, লোকেশ্যনবোৰ আপোনালোকক দেখাই ল'ম, ভিউবিলাক দেখুৱাই লওঁ। তাৰপাছত যদি পাৰোঁ আমি সিপাৰে যাবলৈ চেষ্টা কৰিম। আৰু এতিয়া বলকচোন যাওঁ। ৰাস্তাটো বৰ ভাল নহয়, অলপ লাহে লাহে যাব লাগিব, কাৰণ কি ইয়াত বস্তা পাৰি থোৱা আছে। বস্তাৰ ওপৰতে মানে যায় আৰু এইটো এটা সৰুকৈ মাথাউৰি নিচিনা বনাই থোৱা আছে। আৰু সেইটোদি আমি যাম, সেই আগলৈ যাম, আগত মানে সেইপিনে যাম, সেইটো চাইডে যাম আৰু গৈ পিনি দেখুৱাম তাৰ ভিউ অলপমান কেনেকুৱা পায় আপোনালোকে নাজানো। আৰু বলক এতিয়া তালৈ গৈ থাকোঁ, আৰু যদি পাৰ হওঁ সিপাৰে গুচি যাওঁগৈ বলক। Rolling down the strip with the top peeled back. Sunshine beaming, yeah, the west where it's at. Ooh, yeah. Palm trees swaying, cool breeze in the mix. Say what? Sidewalk popping, got my sneakers doing tricks. Woo. Hey, we riding real smooth, so smooth. California grooves, west side, ooh yeah. BBQs fired up, bring your crew. Come through. Retro vibes, it's what we do. Check it out. আমি এতিয়া আহি পাই গ'লি দেখো। আৰু চাওক নদীখন এইখন হৈ গ'ল সোৱণশিৰি নদী। সোৱণশিৰি নদী এটা অংশৰে এটা পাৰ্ট। আৰু সিপাৰে নদীখনৰ সিপাৰে সেইটো এৰিয়াটো গুণাৱতী এৰিয়া বুলি কয়, ঢকুৱাখানা জেগা। আৰু তাৰ সিপাৰে গ'লে মানে মাজুলী পাই যাবগৈ। আৰু আমি আজি ইয়াকে আপোনালোকক দেখুৱাবলৈ আনিছিলোঁ। চাওক এইপিনে এখন ডাঙৰ নাও এখন আছে, সেইখন অলপ বেয়া হৈছে নেকি নাজানো। আৰু তালৈও যাম, তাৰো দেখুৱাম, আৰু আপোনালোকক এইপিনে ভিউটো অলপ দেখুৱাই লৈছোঁ বলক। বন্ধুসকল, এইটো হ'ল নদীৰ পাৰটো চাওক। আৰু সেইফালে দেখিছে ন, সেই এটুকুৰা দ্বীপৰ নিচিনা হৈছে, তাতে ল'ৰা এটাই গৰু দুটামান লৈ গৈ আছে চাওক। আৰু সেইবিলাক পাৰত দেখিছে নহয়, কহুৱা চহুৱা ফুলি চাওক এইবিলাক। আৰু এইটো হৈ গ'ল মাথাউৰিটো চাওক, কিমান ওখকৈ বনাইছে। আৰু তাঁৰৰ জানলা দিয়া আছে ইয়াতে। আৰু সেইপিনে চাওক। আৰু বন্ধুসকল চাওক, এই দাদা এজনী ডোখৰতে বৰশী বাই আছে, কি ধৰণে আপোনালোকক দেখুৱাইছোঁ ৰ'ব। বন্ধুসকল চাওক, এইডোখৰতে আমি আহি পালোহি। আৰু এইপিনে দাদা এজনে ইয়াত দেখিছেনে, তলত এনেকৈ মাছৰ কাৰণে মানে বৰশী পাতি থৈছে। তেখেত মাছ ধৰিবলৈ আহিছে ইয়াত, আৰু বৰশী এৰি থৈছে মানে পানীত। আৰু তাতে এই ৰছী তেনেকৈ মানে এনেকৈ মেৰিয়াই থোৱা থাকে ৰছীবোৰ, সেইবোৰ দেখুৱাইছোঁ আপোনালোকক। আৰু তেনেকৈ যেতিয়া মাছে ধৰিব বৰশীটো, তেতিয়া মানে তেখেতে টানিব, সেই টানিবৰ কাৰণে বহি আছে চাওক। আৰু চাওক, এইটো পদ্ধতিতে তেখেতলোকে মানে ৰছীটো মেৰিয়াই থয় নৈ পাৰত। আৰু ৰছীটো এইটো পদ্ধতিত থৈ দিয়ে, আৰু মাছে যেতিয়া ধৰিব তেতিয়া গম পাই যায় এইটো মানে ৰছীটো এৰিবলগীয়া হয়, আকৌ পাছত টানিবলগীয়া হয় চাওক। তিনিটা বৰশী তেওঁ লৈ পাতি আছে চাওক। আৰু নদীখনৰ দৃশ্যটো চাওক। আৰু চাওক বন্ধুসকল, এইখন এখন ফেৰী এখন আছিলে। ফেৰীখন মানে এখন এক্সিডেণ্ট হ'ল নে কি হ'ল নাজানো, আৰু ডেমেজ হৈ গ'ল চাওক নদী পাৰত। আৰু কিছুমান সৰু সৰু নাও এনেকৈ কৰি ৰাখি থৈছে, মানে মানুহ সিফালে যাব পাৰে। আৰু সিটো পাৰত
সম্ভৱ মানুহবিলাকে কিবা কিবি খেতি কৰে। আৰু চাওক ইপাৰে মানুহজন দেখুৱাইছোঁ, এইজন চাওক, সেইজন সম্ভৱ এইটো পাৰৰ পৰাই মানে খেতি কৰা জেগা। সেইটো এটা আইলেণ্ড টাইপৰ, দ্বীপ টাইপৰ হৈ আছে জেগাটো। আৰু এইকেইখন চাওক টুলুঙা নাও, এইবিলাক মানে সৰু সৰু নাওবোৰ এটা চাওক। আৰু এইখন হ'ল এক্সিডেণ্টত পৰি থকা। আৰু ইয়াতে এখন ডাঙৰ ফেৰীও আছে, সেইখন চাওক। কোন সময়ত চলাচল কৰে সেইটো নাজানো, আমি তাত এনেই গৈ চাম এবাৰ, বলক। এতিয়া টুলুঙা নাওত উঠিলোঁ আৰু তালৈ যাম বুলি ভাবিছোঁ। আৰু মোৰ মতে নোৱাৰিম নেকি যাবলৈ, মানে সেই নাওখন এনেকৈ গুচি আহিছোঁ। মই এনেকৈ গৈ যাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিম চাগে যাব। আৰু সেইকাৰণে এইখন চাওক কিমান হিলি আছে, আৰু মই চলাবও নাজানো। এতিয়া কি কৰোঁ তাকে চিন্তা কৰি ইয়ালৈ যাম বুলি ভাবিছিলে এপাক। হ'লেও চাওঁ, শিপিনি দি চেষ্টা কৰি চাওঁ যদি পাৰোঁ। কিমান হিলিছে চাওক, আৰু এইবিলাক নাৱত ভাল এনেকৈ বহি যাবলৈ। এনেকৈ বহি পিনি মানুহ নদী সিপাৰ হৈ যায়গৈ, সিপাৰলৈ গুচি যায়। চাওক বন্ধুসকল, মই এতিয়া টুলুঙা নাওখনৰ ওপৰত বহি আছোঁ। আৰু কেনেকুৱা লাগিছে চাওক, এয়া চাওক, দেখিছে নহয়। আৰু সেইপিনে পানী পানী। আৰু মই সেইখনলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু যি দেখিছোঁ যাব নোৱাৰিম। এইপিনে মানে সেইটো বেলেগ হৈ যায়গৈ, হিলি যায়, হিলি যোৱাৰ কাৰণে বেলেগ হৈ যায়। এখন ফেৰী এখন ৰখাই থৈছে, এইখন নাজানো কি ফেৰী হয়, কেনেকৈ যায়, ক'ত যায়, কি ধৰণে যায় নাজানো। আৰু এতিয়া সেইখনলৈ যাব নোৱাৰিম চাগে। মোৰ তাকে এতিয়া কি কৰিম, এতিয়া তাকে চিন্তা কৰি আছোঁ। আৰু ইয়াতে অলপ দেৰি বহি তাৰপৰা ইপাৰে অলপ ভিউ দেখুৱামগৈ আপোনালোকক। সিপাৰে যাম, সেইটো চাইডে গৈ চাম কি পাওঁ, আপোনালোকক দেখুৱামগৈ। আৰু বলক যাওঁ, কেনেকুৱা লাগিছে চাওক। দাদা এজনক পালোঁ। এতিয়া আমি অলপ সিপাৰে মানে এনেই দৃশ্য এটা নাওখনত উঠিম, উঠি পিনি একপাক ঘূৰিম। তেখেতক একপাক লৈ যাব কৈছোঁ, এইজন চাওক। আৰু তেখেতৰ নাওখন হ'ল এইখন, এখন সৰু নাও। এইখন দাদা কি নাও বুলি কয়? এইখন নাও বুলিয়ে কয়, তুমি নাও নহয় মানে সৰু নাও আৰু। অঁ, সৰু নাও চাওক। এইখনতে এতিয়া আমি যাম আৰু একপাক আপোনালোকক ঘূৰি দেখুৱাই আহিমগৈ, বলক। The neon glows, every block tells a tale the whole city knows. Rhythms in the shadows where the cold wind blows. Life's a gamble on these streets, anything goes. Boom bap echoes through the alleys at night. বন্ধুসকল, আমি এতিয়া এয়া নাৱত উঠি ল'লোঁ দেই, বহি ল'লোঁ দুইজনে। আৰু দেখুৱাইছোঁ আপোনালোকক, বলক। আমি চাওক, সেই দাদাজনে চলাই আহিছে আৰু এইপাৰে আমি যাম এতিয়া, বলক। আৰু চাওক বন্ধুসকল, আমি আহি এতিয়া নদীখনৰ মাজে পালোঁহি। চাওক কিমান ধুনীয়া লাগিছে চাওক দেখিবলৈ। আৰু নাওখনৰ দৃশ্যটো চাওক, চাওক। আৰু সিপাৰলৈ গৈ আছোঁ। আৰু কিমান দূৰ পাম, এনেই এপাক ঘূৰিম বুলি ক'লোঁ দাদাজনক। এপাক ঘূৰাবলৈ আমাক লৈ আহিছে, এইফালে চাওক। আৰু কিমান ধুনীয়া লাগে চাওকচোন নদীত আহি এনেকৈ। The palm trees glow. Caddy drop top, got the rims on shine. West Coast living, where it's always fine. Barbecue, grilling, got the smoke in the air.
চাওক বন্ধুসকল আমি আহি এতিয়া এইটোৰ পৰা পাই গ'লো চাওক আৰু এইডোখৰ চাওকচোন চাপৰি এৰিয়া হয় মানে এটা আইলেণ্ড টাইপৰ হয় জেগা আৰু কিমান ধুনীয়া লাগিছে চাওক জেগাবোৰ ইমান শান্তিপূৰ্ণ জেগা এইবিলাক শান্তি কথা একদম শান্তি পৰিৱেশ জেগা চাওক কিমান ধুনীয়া লাগে চাওক জেগাবোৰ আৰু মই এইফালে চাওক এয়া আমি বছ আহি পাই গ'লি চাওক আৰু এইডোখৰতে পাই গ'লি পাৰ এপাক এনেই ঘূৰিম আৰু তাৰপিছত আকৌ দাদাৰ লগত যামগৈ দাদা আকৌ যাবগৈ নে আপোনালোকে ঘূৰি লওক হয় নেকি অঁ ঠিক আছে আমাক ঘূৰি ল'ব কৈছে একপাক আমি ঘূৰি লওঁগৈ ব'লক তাৰপিছত আকৌ ঘূৰি যাম আৰু পেণ্টটো তিতিব পাৰে দেই এইডোখৰ কি জেগা বুলি কয় দাদা এইটো আমাৰ গাঁৱৰ কলাখোৱা বুলি কয় কি কি খোৱা বুলি কয় গাঁৱৰ কলাখোৱা ঘাগৰ কলাখোৱা বুলি কয় এইডোখৰ জেগাডোখৰ নাম মই আজি আপোনালোকক কৈ দিছোঁ এইডোখৰ হ'ল ঘাগৰ কলাখোৱা আৰু এইখন হ'ল সোৱণশিৰি নদী ন এইখন সোৱণশিৰি নৈ আৰু ব'লকচোন এপাক এনেই পাৰলৈ আহিলোঁ যেতিয়া এপাক এনেই ঘূৰিম তাৰপাছত আকৌ দাদাৰ লগতে যামগৈ এনেই চাওঁগৈ এপাক চাপৰিবোৰ আৰু ইমান ধুনীয়া ধুনীয়া বিৰিঙা গছ ইয়াতে ফুলি আছে বিৰিঙা গছবোৰ ফুলিছে আৰু নদীৰ পাৰত কিছুমান মানে হেৰিও থাকে চৰাই চিৰিকটি গৰু চৰু চৰি আছে তাৰে অলপ চাম তাৰপিছত আকৌ ঘূৰি যামগৈ ব'লক চাওক কিমান ধুনীয়া লাগিছে চাওক চাওক কিমান ধুনীয়া জেগা আৰু এইবিলাক জেগালৈ আহিলে মনবোৰ ভাল লাগে সেইকাৰণে মই আহোঁ আপোনালোকে জানেই আৰু চাওকচোন কিমান ধুনীয়া লাগে চাওক জেগাবোৰ চাওক আজি বতৰটো ৰ'দ নাই ৰ'দো নাই বৰষুণো নাই সেইকাৰণে বতৰটো ভাল লাগিছে আহি আৰু এইডোখৰ সোৱণশিৰি নদী ঘাগৰ কলাখোৱা দাদাই ক'লে জেগাডোখৰ নাম আৰু চাওক আমি পাই গ'লোঁ এতিয়া চাপৰিডোখৰ জেগাডোখৰ য'ত নেকি মানুহে খেতি পথাৰ ইয়াত খেতি চেতি কৰে কিবা কিবি সম্ভৱ এতিয়া তাকে চাবলৈ আহিলোঁ চাওক এইবোৰ জেগা চাওক মই দেখুৱাই আছোঁ চাওক আপোনালোকক এইখন চাওক বন্ধুসকল এইখন হৈ গ'ল চাপৰি এৰিয়াটো চাওক ইয়াতে মানুহে খেতি চেতি কৰে আৰু ইমান ধুনীয়া ঠাণ্ডা নীৰৱ জেগা ঠাণ্ডা পৰিৱেশ জেগা চাওক ইয়াতে গৰু চৰু চৰি আছে আৰু সেইপিনে মানুহৰ কিছুমান ঘৰ বনাই থৈছে ইয়াত মানে আচলতে এইটো জেগাত মানে খেতি চেতি কৰে বাম খেতি কৰা জেগা আৰু ধুনীয়া জেগা চাওক এইপিনে কিমান ধুনীয়া হৈছে চাওক আৰু আমি আছিলোঁ সেই সিটো পাৰে আৰু আহিলোঁ বৰ্তমান এতিয়া এইটো পাৰে আহি পাই গ'লোঁ চাওক আৰু মানুহবিলাকে প্ৰায় ইয়াত নাও চলাই থাকে সৰু সৰু নাও আৰু সেইটো পাৰেদি আহিছিলোঁ আমি সিপাৰেদি আৰু এইখন সোৱণশিৰি সিফালে এটা ভাগ বৈ গৈছে আৰু এটা ভাগ এইপিনে সিফালে এটা ভাগ বৈ গৈছে আৰু এটা ভাগ এইপিনে আৰু এইকণ জেগাকণ মানে দ্বীপ টাইপৰ হৈ গৈছে মানে এটুকুৰা দ্বীপ আৰু মানে আইলেণ্ড নিচিনা হৈ গৈছে জেগাকণ আৰু আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আহক এইপিনে আৰু চাওক বন্ধুসকল আমি এতিয়া সেইপিনে গৈ আছোঁ এইপিনে গৈ থাকোঁ আৰু ক'ত পামগৈ চামগৈ চাওক এয়া চাওক জেগাবোৰ চাওক মই আপোনালোকক জেগাবোৰ দেখুৱাই আনিছোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ গছ গছনি আছে আৰু এইবিলাক জংঘল বন হাবি বনবোৰ গজি আছে আৰু এইপিনে বিভিন্ন ধৰণৰ গছ গছনি আছে মই উঠি আহিছোঁ পাৰলৈ আৰু ইয়াতে সম্ভৱ কি গছ এইবিলাক নদী পালি থোৱা গছ এইবোৰ চাওকচোন এইবোৰ কিমান ধুনীয়া লাগে চাওক আৰু আমি সেইপিনে আহিছিলোঁ আৰু চাওক মাথাউৰিবোৰ কিমান ধুনীয়া লাগে চাওক আৰু আমাৰ বাইকখন তাতে ৰখাই থৈ আহিলোঁ আৰু এইডোখৰ জেগাকে মই আপোনালোকক দেখুৱাবলৈ আনিছিলোঁ আজি আৰু নদীখনৰ যিটো ছাইডটো সিপিনৰ ভাগটো সেই সিপিনেদি বৈ গৈছেগৈ চাওক সেই সিপিনেদি গৈছেগৈ আৰু এটুকুৰা দ্বীপৰ গতে হৈছে মাজুলী দ্বীপৰ গতে হৈ গৈছে জেগাডোখৰ মানে মাজুলী নিচিনা দ্বীপ নিচিনা হৈ গৈছে এৰিয়াটো আৰু কিমান ধুনীয়া লাগে চাওক
বন্ধুসকল ইয়াতে এইজোপা বগৰী গছ চাওক এইজোপা বগৰী গছ হ'ব এইজোপা বগৰী গছ হয় আৰু এইজোপা কি গছ নাজানো ইয়াৰ মানে কাঁইট বহুত কাঁইট চাওকচোন গছজোপা কিমান কাঁইট দেখিছে চুব নোৱাৰে চাওক ইমান ডাঙৰ ডাঙৰ কাঁইট গছজোপা চাওকচোন কিমান কাঁইট দেখিছেনে এইবোৰ এই গোটেই গছজোপা কাঁইট মানে একদম গছডালতে কাঁইট এই গছডালত মানে কোনো পধ্যে আপুনি ইয়াত ধৰি পিনি উঠিব নোৱাৰে আৰু এডাল আছে এইখিনিতে এডাল চাওক কিমান কাঁইট আৰু সেই আঁতৰত কিবা এটা গছ কটাৰ মেচিন চলি আছে সম্ভৱ সেই গছ কটাৰ মেচিন চলি আছে কাৰণে তাত মানে এটা শব্দ আহি আছে পুঁ পুঁকৈ এটা শব্দ আহি আছে সেইটো কিবা কিবি গছ কাটি আছে আৰু এইবিলাক নৈ কিনাৰত এইবিলাক হ'ল হেৰি গছ চাওক আৰু ইমান ধুনীয়া লাগে জেগাটো আৰু বন্ধুসকল আপোনালোকক ইয়ালৈ অনা আজি মোক প্ৰয়াস আছিলে আপোনালোকক কৈছিলোঁ যে উডেন বোট নাও এটা ভিডিঅ' মই কৈ গৈছিলোঁ যে উডেন বোটত আমি উঠিম বুলি এয়াই হ'ল উডেন বোট সৰু নাও আকৌ আমি এতিয়া সিপাৰে যামগৈ তাৰপৰা আপোনালোকক এইখিনিকে দেখুৱাবলৈ আহিছিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ ক'ব জনাব লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব এটা নিশ্চয় কৰিব বন্ধুসকল ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আজিলৈ ইয়াৰ পৰা যাম এতিয়া ৰিটাৰ্ণ হ'ম আৰু নেক্সট আকৌ এটা ভিডিঅ'ৰ কাৰণে আৰু ইয়াৰ নেক্সট যিটো পাৰ্ট আছে সেই পাৰ্টটো আমি তৈয়াৰী কৰিব লাগিব নেক্সট পাৰ্টটো তৈয়াৰী কৰোঁগৈ আৰু ইয়াৰ পৰা এতিয়া আমি বিদায় লওঁ ব'লক